লখিমপুৰত অনুষ্ঠিত হ'ব আয়ুক্ত সন্মিলন আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰস্তুতি সম্পূৰ্ণৰূপে চলিছে। লখিমপুৰৰ বিধায়ক মানৱ ডেকা মোৰ সৈতে আছে। মুখ্যমন্ত্ৰীও যিহেতু ইয়াত থাকিব, 3 দিন ধৰি তেওঁ ইয়াতেই থাকিব আৰু সেই প্ৰস্তুতিৰ কথা অকণমান জানিব বিচাৰিছোঁ। প্ৰথমবাৰৰ বাবে উপায়ুক্ত সন্মিলন লখিমপুৰত হ'ব, কেনেদৰে প্ৰস্তুতি চলাইছে? গোটেই কথাটো প্ৰশাসনিক দিশৰ পৰা এইটো বৃহত্তম অনুষ্ঠান এটা। জিলা আয়ুক্ত সন্মিলন লখিমপুৰত প্ৰথমবাৰৰ কাৰণে হৈছে। গতিকে ইয়াত চিফ ছেক্ৰেটাৰীৰ পৰা আদি কৰি প্ৰায় আৰু 200-250জন বিষয়া মন্ত্ৰী প্ৰত্যেকখন জিলা আয়ুক্ত উপস্থিত থাকিব। এই অনুষ্ঠানটো আচলতে অসম জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰে কৰে। মইতো চৰকাৰৰ অংশীদাৰ নহয়, কিন্তু স্থানীয় বিধায়ক হিচাপে যি দিহা পৰামৰ্শ বা আমি যিহেতু এটা টীম হিচাপে লখিমপুৰত সদায় কাম কৰোঁ, আপুনি জানে যে গোটেইখিনি ব্যৱস্থাপনা কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু প্ৰায় সম্পূৰ্ণ হৈছে। আজিৰ পৰা প্ৰায় মানুহবিলাক অহা আৰম্ভ হ'ব। অহাকালিৰ পৰা সভাখন আছে। মই আশা কৰোঁ যে এই সভাখনে লখিমপুৰক এক মাইলৰ খুঁটা হিচাপে স্থাপন কৰিব, কাৰণ আগতে লখিমপুৰত এনেকুৱা ধৰণৰ সভা পতাৰ ইনফ্ৰাষ্ট্ৰাকচাৰে নাছিল। আজি কনভেনশ্যন চেণ্টাৰ আছে, বিভিন্ন হোটেল, চাৰ্কিট হাউচ, বিভিন্ন ধৰণৰ অনুষ্ঠান আমাৰ ইয়াত গঢ়ি উঠিছে আৰু যিটোৱে লখিমপুৰখনক উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিব। আৰু সেইকাৰণে সকলো মই লখিমপুৰবাসীক কৈছোঁ যে যিহেতু ইমানখিনি মানুহ ইয়াতে থাকিব, সকলোৱে এটা ফূৰ্তি মনেৰে সকলোকে আদৰিলে ভাল লাগিব। মুখ্যমন্ত্ৰীগৰাকী কাইলৈ পাবহি আৰু তেওঁৰো বহু কাৰ্যসূচী আছে। কেনেধৰণৰ কাৰ্যসূচী মুখ্যমন্ত্ৰী আছে? মুখ্যমন্ত্ৰী মহোদয়ৰ মূলতঃ তেওঁৰ আয়ুক্ত সন্মুখী, তাৰ উপৰিও তেওঁ আমাৰ ইয়াত যিবিলাক মেজৰ কাম চলি আছে, ইনফ্ৰাষ্ট্ৰাকচাৰৰ হওক বা উন্নয়নমূলক, সেই কামবিলাক তেওঁ দৰ্শন কৰিব। তেওঁ পদুমণি থানতো সেৱা কৰিব। কিন্তু এইমাত্ৰ মই খবৰ যে ঘূনাসুঁতিৰ দলঙৰ ছাইডত তেওঁ যোৱা কথা আছিলে, যথেষ্ট পানী হৈ গৈছে, কাৰণ সেইখিনিতো পথাৰহে। গতিকে সেইটো লৈ অলপ মই চিন্তিত হৈ আছোঁ। বাকী তাৰ উপৰিও বিহপুৰীয়াতো তেওঁ 3টামান কাৰ্যসূচী আছে। আমাৰ ইয়াত ৰেলৱে অভাৰব্ৰিজ তেওঁ দৰ্শন কৰিব। আমাৰ নকাৰী যিখন আৰম্ভ কৰা হৈছে কাম আপুনি দেখিছে। ISBT তেওঁ দৰ্শন কৰিব। তেওঁ আপোনাৰ বনি থকা ষ্টেডিয়ামৰ কাম পৰিদৰ্শন কৰিব। মেডিকেল কলেজত ৰিভিউ মিটিং ল'ব, যিহেতু এতিয়া তেওঁ স্বাস্থ্য বিভাগটো তেওঁ চাইছে। গতিকে বৃহৎ ক্ষেত্ৰক আমি সামৰি লৈ মুখ্যমন্ত্ৰীয়ে লখিমপুৰৰ বৃহৎ ক্ষেত্ৰক সামৰি লৈ বিভিন্ন পৰ্যালোচনা কৰিব, কিন্তু সেইখিনি আকৌ আয়ুক্ত সন্মিলনৰ লগত ৰিলেটেড নহয়। ক'ব পাৰোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন কাৰ্যসূচী আছে, গতিকে লখিমপুৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে আৰু সহায় কৰিব। ইতিমধ্যে আপোনালোকে নিজেও দেখিছে, আপুনি লখিমপুৰৰ সাংবাদিক, লখিমপুৰ যথেষ্ট আগুৱাই গৈছে। ইতিমধ্যে যিমানবিলাক ডাঙৰ প্ৰজেক্ট চলি আছে সেইখিনি অলপ মাজে মাজে পৰিদৰ্শন কৰাটো বা মনিটৰ কৰাটো দৰকাৰ। সেইটো মই কৰি থাকোঁ, কিন্তু মুখ্যমন্ত্ৰী পৰ্যায়ত কৰিলে এক্সপেডাইট হয়। আৰু কিবা ক'ৰবাত আমাৰ কেতিয়াবা কি হয়, আমি প্ৰজেক্টটো আৰম্ভ কৰোঁতে যেনেকুৱা ধৰণৰ থাকে, পিছত তাৰ ড্ৰয়িং চেঞ্জ হয়, কিবা সেইবিলাক কিছুমান ইছ্যু থাকে। যিহেতু তেওঁ সেইবিলাক বিভাগ তেওঁৰ লগত আছে, গতিকে সেইখিনিও আমাৰ সমাধান হ'ব। আৰু নতুন বহুত প্ৰজেক্ট লখিমপুৰত আহি আছে, আপোনালোকে কম সময়ত গম পাব। এয়া হৈছে লখিমপুৰৰ বিধায়ক মানৱ ডেকা, আৰু তেওঁ ইতিমধ্যেই কৈছে যে মুখ্যমন্ত্ৰীগৰাকী থাকিব আৰু উপায়ুক্তৰ যি সন্মিলন, সেই সন্মিলনে লখিমপুৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত সহায় কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।